ভেটি মাটি বেছি হলো আমি নগৰীয়া চহৰৰে সাধু কথা ফ্লেটে ফ্লেটে জীৱন গাথা এ নলবেইৰা বৰ্মনে হেৰফেৰ কৰিলে উজনি গগৈয়ে হেংদাংখন লৈ কবি প্ৰেমানন্দই কবিতা শুনালে সোসাইটিৰ পাব্লিকে মস্ত কামোৰ খাই হে আকালে ভৰালে সুখতে দুখতে জীৱন চলি যায় শান্তি এপাৰ্টমেণ্ট শান্তি এপাৰ্টমেণ্ট শান্তি এপাৰ্টমেণ্ট আমাৰ শান্তি এপাৰ্টমেণ্ট শান্তি এপাৰ্টমেণ্ট শান্তি এপাৰ্টমেণ্ট শান্তি এপাৰ্টমেণ্ট আমাৰ শান্তি এপাৰ্টমেণ্ট অধিকাৰীদা এইটো কি কৰিছে এই কপাল ফুটা নে এই কপাল ভাটা ফুৰুত কৰি উজৰি গেল বাকাৰাৰে সহা চক খাই সহাটো দৌৰি পলাই ফাট মাৰিলে নেক্সট ছানডে পেহীৰ ঘৰলৈ যাম গাড়ী এখন ভাড়া কৰিব লাগিব নহয় তুমি আজিয়ে গাড়ী এখন ঠিক কৰি থবা পেহীৰ ঘৰলৈ আকৌ কিয় আৰে বিয়াৰ খবৰ ল'বলৈ আকৌ বিয়া দেখোন ঠিক হোৱাই নাই মিছাতে গাড়ী এখনৰ ভাড়া ভৰি কেলেনো যাব লাগে পেহীৰ ঘৰলৈ যাবলৈ গাড়ী এখন ভাড়া কৰি দিব নোৱাৰা কিহৰ হাজবেণ্ড হৈছাহে লা 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 এইটো সুৰত ৰোমান্টিক গান তাতে আকৌ শিহৰণকাৰী হে নহ'ব মোৰ দ্বাৰা নহ'ব কিন্তু মই যদি গানটো নিলিখো মই যে কবিতা লেখো মই যে এজন মহান আৰু উচ্চ খাবৰ কবি সেই কথাটো কেনেকৈ প্ৰতিপন্ন হ'ব নাই নাই লিখিবই লাগিব আচ্ছা সুৰু কৰি তোমাৰ দুটি নয়নৰ বাকাৰাৰে সহা প্ৰেমৰে প্ৰেমৰে ঐ শিখা বঢ়িয়া সুন্দৰ এয়া আহি যাব গান হৈ যাব তোমাৰ দুটি নয়নৰ প্ৰেমৰে ঐ শিক্ষা জ্বলি জ্বলি পৰে তাত হেজাৰ প্ৰেমিক চকা হেই চকা নহয় অ' চগা ঘটাকাৰে গা চগা হেল্ল' কোৱা কি কৰিছা নাই হেৰি গান এটা লিখি আছো অহ এতিয়া কবিতা এৰি গান লিখিব ধৰিছা নেকি তেনেকুৱাই আৰু আচ্ছা শুনিবা নেকি বাৰু নাই 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 নুশুনো আচ্ছা শুনাচোন এই ফেচবুকত এইবোৰ কি ওলাইছে ফেচবুকততো মই কবিতা দিয়া নাই কবিতা ওলাইছে নেকি মই কবিতাৰ কথা কোৱা নাই নিউজ ওলাইছে তোমাৰ নিউজ কিহৰ নিউজ এতিয়া তুমি গমেই নোপোৱা মোৰ লগৰ এজনীয়ে মোলৈ আজি পঠিয়াই দিছে নহলতো মই গমেই নাপালো হয় মই নোহোৱাত এইবোৰ কি কৰি ফুৰিছা কোৱাচোন কোনবোৰ মই ঠিক বুজা নাই এই যে অফিচৰ বিৰুদ্ধে ধৰণা দিয়া ৰিহাৰ্চেল কৰিছা মোক এবাৰো নজনালা কিয় সেইটো মানে ৰিমলি মানে ৰিমলিয়ে ফেচবুকত দিবলৈ এনে জমনি কিবা এটা কৰিছিলে আৰু আজিকালি হয় কি কয় জানো ৰিল টাইপ সেইটো এনেই হে দেই একো এনেই নহয় এটা ছ'চিয়েল মিডিয়াত সব কথাই জমনি নহয় তুমি একো নাভাবিব পাৰা কিন্তু মইতো ভাবো মোৰ কথা তোমাৰ কথা এই ঘৰখনৰ কথা তুমি এইবোৰ কাম কৰি ফুৰিবা আৰু সকলোৱে মোক সুধে তোৰ হাজবেণ্ডে কি কৰিছে চা মই লাজ পাওঁ মই এটা চৰকাৰী অফিচৰ এগৰাকী দায়িত্বশীল কৰ্মচাৰী মোৰ স্বামীয়ে ছ'চিয়েল মিডিয়াত যিকোনো কাম কৰিলে মানুহে চান্স পায় হাঁহিবলৈ জীৱনত বহুত বিচাৰিছিলো
কাৰোবাৰ মৰম, সন্তানৰ সুখ, এখন সুখৰ সংসাৰ সেইবোৰ একো নেপালো। তথাপি মই সকলো মনে মনে স্বীকাৰ কৰি গলো। এতিয়া অন্তত মোক হাঁহিয়তাৰ পাত্ৰ নকৰিবা প্লিজ। মানুহটো বৰ সৰল, বৰ আশা কৰি গানটো বনাইছিল। তুমি গাই দিবা দে। পাপা, গানটো যদি মই গাওঁ মোক চবেই হাঁহিব। তাতে যদি গানটো ইউটিউবত দিয়ে মোৰ কি হ'ব? সুৰটো ভাল, কিন্তু অধিকাৰী আংকুলে বা আৰু কি লিখে দেখছই দেখোন কবিতাৰ নমুনা। হেৰি, তাই যদি গানটো গাবাৰ মন নাই, আপনিনো তাইক গানটো গাবা কিয় ইমান জোৰ কৰি আছে? ৰাম, তুমি এইগিলা গানৰ কথা বুজি নাপৰা। গান আৰু লাৰু অলপ বেলেগ বেলেগ বস্তু। তুমি লাৰুৰ কথা গম পাবা, লাৰু কেনেকৈ ভাজিব লাগে, লাৰুটো বনাওঁতে কিমান হেঁচা মাৰিব লাগে, কিন্তু গানৰ কথা গম নাপা নহয়। ৰাভাই কিবা এটা আশা কৰি গানটো বনাব ওলছি। গানটো বনাব, আমাৰ মাইনীয়ে গাব, বাছ। সেই বুলি বয়া গান এটা তাই কিয় গাব? গানটো কেনেকৈ বেয়া হ'লা? এইটোতো এটা লোকসংগীত, লোকসংগীতৰ আধাৰত আধুনিক গীত হ'ব। নে তুমি গাই দিবা দে। ঠিক আছে, তুমি কৈছ যেতিয়া হ'ব দা। মাইনীয়া, তুমি গান গাবা জানো, সেইকাৰণে ৰাভাই তোমাক গানটো গোৱাবা খুজিছে। মায়েৰকতো গাবা দিয়া নাই। হ'ব দক, আমাৰ গাঁৱত আগতে ময়ে ভাল গান গাইছিলোঁ। ভাদা মাহৰ নামত ময়ে মেইন নামতি আছিলো। এতিয়াতে এইফালে প্ৰেক্টিচ চেক্টিচ নোহোৱাৰ কাৰণে সেনাই আনিছি। অ' মা, তুমি সঁচাকৈ গান গাইছিলা? এটা গান গাই দিয়া না প্লিজ। এতিয়া নাগাওঁ দেই, পাইপেৰে আগত লাজ লাগে। লাজ কৰিব নালাগে দে, পাৰিবাতো, পাৰ যদি গ। অ' মা, গোৱা না। হাৰমনিয়াম এখন থাকলি ভাল আছিল। হৈছে দিয়া। আৰু এতিয়া মই হাৰমনিয়াম বিচাৰি যাম। দে আজি নালাগে দে, এইগিলাখান বিচাৰা বিচাৰি কৰি থকাতে মোৰ অফিচত যোৱাই দেৰি হ'ব। হ'ব দে পাপা, আজি অলপ অফিচত দেৰিকৈ গ'লেও হ'ব। মাৰ গানটোতো শুনবা দিয়া। ঠিক আছে, আজি ৰাতিক গেলি গান হ'ব। আজি ৰাতি আমাৰ ঘৰত অনুষ্ঠিত হ'ব বিমলা বৰ্মন টেলেণ্ট হাণ্ট। তহঁতৰ পাইপেৰে আৰু জীয়েৰৰ কাম নাই আৰু। আপনার নামটো বা কি আছিল? মোৰ GST মানে গোবিন্দ চৰণ ঠাকুৰীয়া। গীতটো হেনো অধিকাৰী আংকুলক লিখিবলৈ দিছে। মিউজিক বা আৰু কোনে কৰে? আৰু গানটো গাবলৈ যাওঁতে মিষ্টাৰ গগৈ আৰু মিষ্টাৰ বৰ্মনৰ চেকেটখন পাৰ হ'বলৈ আছেই। মুঠতে ৰাভা আংকুলে ঠিকে কৈছিলে। কি কৈছেনো ৰাভা আংকুলে? গীতটো হেনো এডভেঞ্চাৰেছ হ'ব। ঐ, হ'বনে? কিন্তু অলপ ভালকৈ কৰি দিব লাগিব। একো নাই দে, কৰি দে। নমস্কার। নমস্কার, আমি আপনার নমস্কার। কথাই ভাবি আসছিল। অ' যা কালি রাতে আপনার সপোনত 2 না 3 বার দেখা পাইছো। হয় নেকি? আপনি যে কৈছিল 2000 টাকাত গানটো হৈ যাব, এইটো কথা সপোনত মোৰ কাণত এনি টাইম বাজি আছিল। হয়নে সপোনে কথাখিনি ভাবি থাকাৰ পিছত মোৰতো এনেকা লাগছে গানটো বনালে 2-3 নালাগিব নেকি? হয় নেকি? বঢ়িয়া। আহকচোন বহিলো, আহক বলক। বহক। আচ্ছা, তাৰমানে আপুনি স্পনচাৰ যোগাৰ কৰিলে? স্পনচাৰ? স্পনচাৰ? সেইটো আৰু কি বস্তু? সেইটো গানত লাগব নেকি? সেইটোতো মই এগ্ৰিমেণ্ট কৰা নাই নহয়। নহয় নহয়, স্পনচাৰ মানে আপোনাৰ যিয়ে গানটো বনোৱাত সহায় কৰিব। এনেকে স্পনচাৰ বহুত আছে। এই ধৰক প্ৰেমানন্দ, বৰ্মন, পখিলা, ৰিমলি, সিং,
নাৰায়ণ জগত এইবিলাকে মোৰ ইনস্পন্সাৰ কোনোবা ইনস্পন্সাৰে গান গাব কোনোবাই ভিডিঅ' কৰিব কোনোবাই ভাত বনাব আৰু কোনোবাই চাহ দিব তেওঁলোককতো লাগিবই কিন্তু তেওঁলোকক স্পন্সাৰ বুলি নকয় নহয় এই যে ডাঙৰ ডাঙৰ কোম্পানী সেইবোৰক স্পন্সাৰ বুলি কয় যেনে ধৰক ক্ৰিকেটকে আদি কৰি বিভিন্ন খেল চিৰিয়েল আদিবোৰত যে এডভাৰটাইজ দিয়ে সেইবোৰেই তাৰমানে কোম্পানীয়ে ইনস্পন্সাৰ নকৰিলে গানটো বনাবাত অসুবিধা হ'ব নেকি নাই নাই কিয় হ'ব হৈ যাব হ'ব না বঢ়িয়া মই গানটো লেখা দিলোৱে আচ্ছা ৰ'বচোন বাজেট বনালে নাই ইয়াতো বাজেট মই আৰু ভাবিছিলো চৰকাৰেহে বাজেটটো বনাই বাজেট নহলে কেনেকে হ'ব হয় নেকি আচ্ছা আপোনাৰ ফোন নাম্বাৰটো দিবচোন আপোনাৰ নামটোও ক'ব আচ্ছা ফোনটো দিয়ক দিয়ক মই ছেভ কৰি দিওঁ আপোনাৰ নামটো বা কি আছিল মোৰ GST মানে গোবিন্দ চৰণ ঠাকুৰীয়া এনে GST বুলি মোক ইণ্ডাষ্ট্ৰীত সকলোৱে জানে আচ্ছা বঢ়িয়া বিৰাট জমনি হ'ব দেই কি জমনি হ'ব এখন মহাভাৰত হ'ব কিয় কিয় যেতিয়া তোমাৰ পাপা আৰু মোৰ পাপাই গম পাব মৰ্মে আংকুলৰ গানটো যে আমি দুয়ো একেলগে গাম সেইখন কম মহাভাৰত হ'বনে সঁচাই যদি আমি দুইটাই একেলগে গানটো গাব পাৰিলোহেঁতেন কিমান যে ভাল লাগিলহেঁতেন ন আৰু ইণ্টাৰেষ্টিং কি জানা কি পাপাই কৈছে গীতটো হেনো খুব ৰোমেণ্টিক হ'ব মোৰ মা পাপা ৰাজি তোমাৰ ৰাজি কিন্তু মইহে গীতটি নাগাওঁ বুলি ভাবিছোঁ কিয় এনেই তুমি বলিয়া হৈছা নেকি ইমান ধুনীয়া ৰোমান্টিক গান এটা গাবলৈ চান্স পাইছোঁ আৰু তুমি নাগাওঁ বুলি কৈছা তাকেইতো গছত কঁঠাল উঠত তেল নৌ খাওঁতে চেলবেল মানে আৰু কি গীতটো হেনো অধিকাৰী আংকুলক লিখিবলৈ দিছে তেওঁ বা আৰু কি নমুনা লিখে সুৰ কৰিব ৰাভা আংকুলে মিউজিক বা আৰু কোনে কৰে আৰু গানটো গাবলৈ যাওঁতে মিষ্টাৰ গগৈ আৰু মিষ্টাৰ বৰ্মনৰ চেকেটখন পাৰ হ'বলৈ আছেই মুঠতে ৰাভা আংকুলে ঠিকে কৈছিলে কি কৈছেনো ৰাভা আংকলে গীতটো হেনো এডভেঞ্চাৰাছ হ'ব ধৰি লোৱা ৰোমেণ্টিক ছং হয় ছাৰ 12 তাৰিখে হ'ব বুলি শুনিছোঁ কলাক্ষেত্ৰত CM ছাৰ থাকিব বুলি ময়ো শুনিছোঁ ছাৰ হ'ব ছাৰ মই কৈ দিম হ'ব থেংক ইউ কওকচোন বৰ্মন ছাৰ এই ফাইলটো অকণমান চাই দিবচোন ঠিকাদাৰে ছাৰ সেই 80% বিল পাইছে কামটো খুব বেয়া কাম কৰিছে ছাৰ মই নিজে ভেৰিফিকেশ্যন কৰি আহিছোঁ গতিকে ছাৰ পে'মেণ্টটো অলপ দেৰিকৈ ৰিলিজ কৰিলে ভাল হ'ব নেকি ছাৰ অ'কে এটা কাম কৰক হয় ফাইলটো আপুনি ব্লক কৰি দিয়ক হ'ব ছাৰ ছাৰ হেৰি মই নোট এটা দিছোঁ অকণমান চাই দিব ছাৰ ঠিক আছে বহক হেৰি নহয় সেই আমাৰ অধিকাৰীৰ কি খবৰ হে বৰ ফূৰ্তি ছাৰ অধিকাৰীৰ আপোনাৰ ওচৰত চিৰকৃতজ্ঞ আপোনাৰ দ্বাৰা যে কামটো হ'ল মানুহজনক বৰ ভাল লাগে নহয়নে হয় ছাৰ বৰ কবিতা পাগল মানুহ ছাৰ যিকোনো চিটুৱেশ্যনত যিকোনো ছাবজেক্টৰ ওপৰত যেতিয়াই তেতিয়াই দিন ৰাতি বুলি কোনো কথা নাই কবিতা লিখি দিব পাৰে ইমিডিয়েট হয় নেকি আচৰিত তেনেহ'লে এদিন মাতিবচোন আমিও কবিতা শুনিম ভাল লাগিব হ'ব ছাৰ হ'ব নহ'লে এটা কাম কৰোঁ নেকি ছাৰ আমাৰ এপাৰ্টমেণ্টত কিছুমান অনুষ্ঠান হৈয়ে থাকে এদিন তালৈকে মাতি দিম তাতে কবিতাও শুনিব বঢ়িয়া তাৰমানে কিবা অনুষ্ঠান পাতিলে তেওঁৰ কবিতা থাকেই নেকি অধিকাৰীৰ কবিতাৰ অনুষ্ঠান ছাৰ পাৰ্মানেণ্ট মানে ছাৰ সভাৰ পৰা আৰম্ভ কৰি সম্বৰ্ধনা অনুষ্ঠানলৈ বাৰ্ষিক অধিৱেশনৰ পৰা আৰম্ভ কৰি একেবাৰে তোলনি বিয়ালৈ তেওঁৰ কবিতা থাকিবই বৰ ইণ্টাৰেষ্টিং কেৰেক্টাৰ দেই হয় ছাৰ হয় পিছে মানুহজন বৰ কালাৰফুল মানুহ ছাৰ নিজে বৰ আনন্দত থাকে পিছে দুখ এটাও আছে ল'ৰা ছোৱালী নাই নহয় হয় নেকি হয় কিন্তু সেইদিনাতো তেওঁ মোক কৈছে কিবা প্লেনিং কৰি আছে তেনেকৈ কয়ে ছাৰ ছাৰ হেৰি নহয় এই পৰহিলৈ ভেদাইলতাৰে মাগুৰ মাছৰ জোল লৈ আহিম কি হ'ব আপুনি যাওক থেংক ইউ ছাৰ থেংক ইউ
খালি যে মিঠাই ক'ত নাই কি নাই মিঠাই নাই ইয়াত মিঠাই নাই যদি তই খালি বাকচটো লৈ আহিছ কিয় উফ ৰাম মোৰ কিবা প্ৰয়োজন হৈছে আনিছোঁ আপোনালোকৰ দেউতাই বোলে গান এটা বনাব ফাদাৰে গান বনাব এবাৰতো চিনেমা বনাই নিজে বৰবাদ হ'লেই লগতে নেক্সট জেনেৰেশ্যনকো বৰবাদ কৰিলে এতিয়া আকৌ গান বনাই থকাখিনিও বৰবাদ কৰিব বিচাৰিছে শান্তি এপাৰ্টমেণ্ট আমাৰ শান্তি এপাৰ্টমেণ্ট শান্তি এপাৰ্টমেণ্ট আমাৰ শান্তি এপাৰ্টমেণ্ট ঐ কি লিখি আছ ক'বা আহিলি এনেই অলপ ওলাই গৈছিলোঁ আৰে মিঠাই আনিছ দে 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 খালি যে মিঠাই ক'ত নাই কি নাই মিঠাই নাই ইয়াত মিঠাই নাই যদি তই খালি বাকচটো লৈ আহিছ কিয় উফ ৰাম মোৰ কিবা প্ৰয়োজন হৈছে আনিছোঁ এই খালি বাকচটো বাৰু তোৰ কি দৰকাৰ থাকিব পাৰে তই বুজি নাপাবি মইনা মানুহৰ জীৱনত কেতিয়া কি ঘটে খুদ মানুহেও নাজানে তোৰ হাতত যে আছে মিঠাইৰ খালী বাকচটো খন্তেক সময়ৰ পাছতে হয়তো মিঠাইৰে ভৰ্তি হৈ যাবও পাৰে ভাগ্যত থাকিলে দুখীয়াও কোটিপতি হয় আৰু কোটিপতিও কেতিয়াবা ডাল দৰিদ্ৰ হয় হ'ল তোৰ কোৱাখিনি শেষ হ'ল ইমান ইণ্টেলেকচুৱেল কথা কৈ থাকিব নালাগে তই কি মই তোক ভালদৰে জানো হ'ব নেকি সকলোকে ইমান ইগন'ৰ নকৰিবি আৰু মোকো নকৰিবি আচ্ছা তোৰ কি কাম আছে কৰ মই মোৰ প্ৰজেক্টত লাগোগৈ দাদা ওলালে কাম আছে আপোনালোকৰ কামবোৰ আৰু সন্ধিয়াহে আৰম্ভ হয় ঐ লাফৰা তই যে কথাটো কাটমোৱা দি ক'লি কিয় দাদা কথাটো আপুনি আকৌ বেলেগকৈ ল'লে মানে মই ক'ব খুজিছোঁ আপোনালোকৰ বিজনেছৰ আলোচনাবোৰ সন্ধিয়াহে আৰম্ভ হয় হ'ব তই বেছি চালুগিৰি দেখাব নালাগে হেৰি অ' দা কি কথা এটা গম পাইছেনে কি আপোনালোকৰ দেউতাই বোলে গান এটা বনাব ফাদাৰে গান বনাব এবাৰতো চিনেমা বনাই নিজে বৰবাদ হ'লেই লগতে নেক্সট জেনেৰেশ্যনকো বৰবাদ কৰিলে এতিয়া আকৌ গান বনাই থকাখিনিও বৰবাদ কৰিব বিচাৰিছে কিন্তু কি গান বনাব হে বঢ়িয়া গান কালি গোটেই ৰাতি শুনিছোঁ নহয় মই সেইকাৰণে মানে ফাদাৰ আজি ৰাতিপুৱা ঘৰ সোমাইছেহি এই ফাদাৰটোক লৈ মানে কি কৰা যায় নহয় মিছা মিছি টেনশ্যন এসোপা দি থাকে মানে সময়ে মাতে যে ৰিঙিয়াই জীৱন যায় ভতিয়াই